নমস্কাৰ মই ঋতুৰাজ টাইম এইটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছোঁ এটা ডাঙৰ খবৰ। এতিয়া ৰাজ্যৰ প্ৰান্তে প্ৰান্তে মিয়া বিতৰ্ক চলি আছে আৰু তাৰ মাজতে এইবাৰ উজনিত মিলন মিয়া নামৰ এটা লম্পটে ভয়ংকৰ কাণ্ড সংঘটিত কৰিছে, যিটো কাণ্ডক লৈ সম্প্ৰতি এতিয়া শিৱসাগৰত উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছে। এই ডাঙৰ খবৰটো টাইম এইটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছোঁ। শিৱসাগৰত মিলন মিয়াই নাবালিকাৰ সৈতে সংঘটিত কৰিলে ভয়ংকৰ কাণ্ড। এগৰাকী অসমীয়া হিন্দু কিশোৰীৰ সৈতে জঘন্য কাণ্ড সংঘটিত কৰিলে মিলন মিয়া নামৰ এটা লম্পটে। মিয়াই পলুৱাই নিলে এগৰাকী হিন্দু কিশোৰীক আৰু তাৰ পাছতেই দল সংগঠন জাঙুৰ খাই উঠিছে। মিলন মিয়া মণ্ডল নামৰ এটা মিয়াই পলুৱাই নিলে হিন্দু কিশোৰীক আৰু তাৰ পাছতেই পৰিস্থিতি হৈ পৰিছে উত্তপ্ত। ঐতিহাসিক শিৱসাগৰক কলুষিত কৰিলে মিয়াই, এই কথা ইতিমধ্যেই দল সংগঠনে দাবী উত্থাপন কৰিছে। কিশোৰীগৰাকীৰ পৰিয়ালে হালুৱাটিং আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ, আৰু হালুৱাটিং আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ পাছতেই তদন্ত আৰম্ভ হৈছে। ঘটনাৰ পাছতেই কিশোৰীগৰাকীৰ ঘৰত উপস্থিত জাতীয় দল সংগঠনৰ নেতা। কুকুৰাচোৱা গাঁৱৰ এজন ব্যক্তিৰ ঘৰত মিয়া লোকে ভাড়াঘৰ লৈ থকাৰ বাবেই এই ঘটনা হোৱাৰ অভিযোগ। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে ক্ষীপ্ৰ তদন্ত অন্বেষণ প্ৰক্ৰিয়া। শিৱসাগৰৰ আমগুৰিৰ দুবদৰ কেঁকুৰাচোৱা গাঁৱত সংঘটিত হৈছে এই ঘটনা, আৰু যি ঘটনাক লৈ সম্প্ৰতি ৰাজ্যৰ প্ৰতিটো প্ৰান্তত এক প্ৰকাৰ উত্তাল পৰিৱেশে বিৰাজ কৰিছে। এই মুহূৰ্তত এক্সক্লুচিভ দৃশ্যাংশ টাইম এইটৰ দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিছোঁ, কিয়নো শেহতীয়াকৈ ৰাজ্যখনৰ প্ৰান্তে প্ৰান্তে এতিয়া মিয়া খেদা অভিযান আৰম্ভ কৰিছে স্থানীয় দল সংগঠনে, আৰু উজনি অসমত বিশেষকৈ কেইবাটাও জাতীয় দল সংগঠনৰ নেতৃত্বত মিয়া হাতাও অভিযান অব্যাহত আছে। আৰু বিষয়টোক লৈ ৰাজ্যৰ প্ৰতিটো প্ৰান্তত এক প্ৰকাৰ উত্তপ্ত পৰিৱেশে বিৰাজ কৰি থকাৰ খবৰ এই মুহূৰ্তত সুলভ হৈ পৰিছে। আৰু তেনে পৰিপ্ৰেক্ষিতত এইবাৰ উজনি অসমৰ আমগুৰিত এগৰাকী হিন্দু কিশোৰীক পলুৱাই লৈ গ'ল মিলন মিয়া নামৰ এটা লম্পটে, আৰু তাৰ পাছতেই পৰিস্থিতি উত্তপ্ত হৈ পৰিছে। আমগুৰিৰ যিটো প্ৰান্তত যিটো ভাড়াঘৰত মিলন মিয়াই বসতি স্থাপন কৰিছিল, সেই ভাড়াঘৰৰ মালিকক দল সংগঠনে জবাবদিহি কৰাৰ দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাই আছোঁ। ঐতিহাসিক শিৱসাগৰক কলুষিত মিয়াই কৰিছে, আৰু মিয়াক কলুষিত কৰিবলৈ দিয়া নহ'ব, তাৰ উচিত ব্যৱস্থা লোৱা হ'ব বুলিও এতিয়া দল সংগঠনে দাবী উত্থাপন কৰি নিশাৰ ভাগত পৰিস্থিতি উত্তাল কৰি তুলিছে। কুকুৰাচোৱা গাঁৱৰ এজন ব্যক্তিৰ ঘৰত মিয়া লোকে ভাড়াঘৰ লৈ থকাৰ বাবে এই ঘটনা হোৱাৰ অভিযোগ উত্থাপন কৰি ভাড়াঘৰৰ মালিকক জবাবদিহি কৰা দেখিবলৈ পোৱা গ'ল, আৰু হালুৱাটিং আৰক্ষী উপস্থিত হৈ ঘটনাস্থলীত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে চেষ্টা কৰা দেখিবলৈ পোৱা গৈছে। এই মুহূৰ্তত টাইম এইটৰ সোঁফালৰ স্ক্ৰীণত দেখুৱাই থকা দৃশ্যাংশটো এম্বিয়েন্সৰ সহায়ত আমি আপোনাৰ সকলোখিনি মাতিলো, ঠিক আছে, আপুনি তাত ইনফৰ্ম মানিলো। আমি আপোনাৰ সকলোখিনি মাতিলো, ঠিক আছে, আপুনি তাত ইনফৰ্ম মানিলো। আজি আচলতে এটা বহুত মানে দুখজনক এটা খবৰ হৈছে যে আপোনাৰ এই যে দুবদৰ বুঢ়া দিহিঙীয়া গাঁৱৰ অঞ্চলৰ পৰা এজনী আপোনাৰ 14 বছৰীয়া ছোৱালী নাইকিয়া হৈ গ'ল। তাৰপিছত যেতিয়া গোটেই বস্তুটো পৰ্যালোচনা কৰিলোঁ, আপোনাৰ এজন মিয়া সম্প্ৰদায়ৰ লোকে ইয়াৰ পৰা 14 বছৰীয়া ছোৱালীজনী ইয়াৰ পৰা লৈ গ'ল, আৰু আমি যেতিয়া খবৰ পালোঁ যে গোটেই আপোনাৰ এই মানুহ ঘৰৰ পৰা আচলতে যিখন মানুহ আমি ইয়াত আছোঁ নহয়, গোটেই মানুহ ঘৰৰ পৰা আচলতে গোটেই মিয়া এটাৰ সংসাৰ চলাই আছিলে। তেওঁলোকে মিয়া ইয়াত গোটেই এটা ডাঙৰ এটা আপোনাৰ ভাড়াঘৰ ৰাখি পানি তেওঁলোকে
এটা ব্যৱসায় চলাইছিলে আৰু তাৰপিছতে ইয়াৰ পৰা আচলতে তেওঁলোকৰ কোনো ধৰণৰ লিংক নাথাকিব কাৰণ আমগুৰিৰ নিচিনা জেগাত আপোনাৰ ভিতৰুৱা জেগা হয় আমগুৰিৰ ভিতৰুৱা জেগা দিহিঙীয়া গাঁও আপোনাৰ ইয়াত মানে আপোনাৰ কোনো ধৰণৰ আপোনাৰ দুগ্ধ কুকুৰাচা গাঁও আপোনাৰ ইয়াত কোনো ধৰণৰ মিয়া আপোনাৰ লোৱাৰ আছামৰ পৰা আহি ইয়াত কোনো ধৰণৰ ইয়াত লিংক নাথাকে কিন্তু এওঁলোকৰ ইয়াত যিসকল আচলতে ভাড়াঘৰ আছিলে প্ৰায় আপোনাৰ 10টা 15টা আপোনাৰ ভাড়াঘৰ ইয়াত আছিলে এই ভাড়াঘৰৰ পৰা আচলতে লিংক এটা লৈ পানি তেওঁলোকে এটা 14 বছৰীয়া ছোৱালী এজনী ইয়াৰ পৰা নাইকিয়া হৈ গ'ল আমি টাইম ছাত্ৰ এটা উদ্যোগ প্ৰকাশ কৰিছোঁ আৰু এই যি ভাড়াঘৰ আচলতে ইয়াত ৰাখিছিলে তেওঁলোকক আইনৰ শাস্তি আপোনাৰ ভাস্কৰ নামৰ এই যিজন মানে আপোনাৰ ব্যৱসায় তেওঁলোক কৰিছিলে চিধা কথা ক'বলৈ তেওঁ ব্যৱসায় কৰিছিলে আমি স্পষ্ট কথা কৈছোঁ যে অতি সোনকালে আমাৰ যিজনী ছোৱালী ইয়াৰ পৰা নাইকিয়া হৈ গ'ল তেওঁক আচলতে ভাস্কৰ নামৰ ব্যক্তিজনে আচলতে উলিয়াই দিব লাগিব ইয়াৰ অন্যথা কিন্তু আমি যিকোনো প্ৰতিবাদী ইয়াত কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ বাধ্য হ'ম তেওঁলোকৰ ঘৰত আচলতে আপোনাৰ ONC পাইপৰ দৰে আপোনাৰ ইলিগেলি যিখিনি বস্তু সামগ্ৰী জব্দ হৈছে তেওঁলোকে ইয়াত ইলিগেল আপোনাৰ ব্যৱসায় ইয়াত কৰি আছিলে মিয়াসকলক লৈ আমি সেই টাইম ছাত্ৰৰ দাবী জনাইছোঁ অতি শীঘ্ৰে যাতে সমগ্ৰ বিষয়টো মুখ্যমন্ত্ৰী মহোদয়ৰ লগতে আমাৰ যি গৃহ বিভাগ আছে সকলোৱে যাতে পৰ্যালোচনা কৰক আৰু এই বিষয় যে আমগুৰি নগৰৰ একেবাৰে কাষৰে নদী দূৰত থকা দুগ্ধৰ অঞ্চলৰ কুকুৰাচোৱা গাঁৱত আচলতে আজি আমি শেহতীয়াকৈ জানিবলৈ পালোঁ যে আমগুৰি এই দুগ্ধৰ কুকুৰাচোৱা গাঁৱৰ এগৰাকী প্ৰায় 8ম শ্ৰেণীত পঢ়ি থকা ছাত্ৰী আচলতে তেওঁলোকৰ ঘৰৰ কাষতে যি ঘৰ আচলতে যি ঘৰ ছোৱালীজনী আছিলে তেওঁলোকৰ ঘৰৰ কাষতে থকা আচলতে কিছু সাঁচি ব্যৱসায়ী আমাৰ অসমীয়া মানুহে তেওঁলোক আচলতে কিছু মিয়া পুহি ৰাখিছিলে তেওঁলোকৰ নিজৰ ব্যৱসায় বাণিজ্য প্ৰচাৰ কৰিব পাৰে সেই মিয়া এজনেই এই কাষৰ 8ম শ্ৰেণীৰ ছাত্ৰী এজনীক পলুৱাই নিবলৈ বুলি প্ৰায় ৰাইজৰ সন্দেহ হৈছে আৰু তাত আমি বীৰ লাচিতা তীব্ৰ ধিক্কাৰ জনাইছোঁ আৰু আমি এইটোৱে ক'বলৈ বিচাৰিছোঁ যে বৰ্তমান সময়ত চলি থকা আচলতে লভ জিহাদৰ দৰে যি ঘটনা সংঘটিত হৈছে বিভিন্ন সময়ত আজি আমি ক'বলৈ বাধ্য হৈছোঁ যে এই দুগ্ধ কুকুৰাচোৱা গাঁৱতো এই সৰু 8ম শ্ৰেণীৰ ছাত্ৰজনীয়ে আচলতে লভ জিহাদৰ বহি দিছে কিন্তু অতি পৰিতাপৰ বিষয় যে বৰ্তমান এই যিঘৰ মানুহত আচলতে এই মিয়াসমূহ আচলতে পুহি ৰাখিছিল সেই